Good morning, dear aspirants. Welcome to Civil Service School. আজি আমি শিকিম নবকান্ত বৰুৱাদেৱৰ সম্ৰাট কাব্য। এই কাব্য ইউপিএসসিৰ সিভিল সার্ভিস এক্সামিনেশনৰ বিকল্প বিষয় অসমীয়া সাহিত্যৰ দ্বিতীয় পেপাৰখনত অন্তৰ্ভুক্ত। কবিতাটোৰ সম্পূৰ্ণ কবিতাটো আৰু লগতে কবিতাটোৰ নোটস এই ভিডিওটোৰ ডেসক্ৰিপশন বক্সত দিয়া গৈছে। মোৰ নাম হেমেন শৰ্মা। এইখিনি হৈছে মোৰ ইন্ট্ৰোডাকশন। পজ কৰি পঢ়ি ললে হ'ল। আৰু আমাৰ পেইড কোর্স আছে, দুটা পেইড কোর্স আছে, এটা 5000 আৰু এটা 15000। ইয়াতে পেমেন্ট অপশন দিয়া আছে। এইখিনি পজ কৰি পঢ়িলে হ'ল। এতিয়া আহিছো আসল কবিতাটোলৈ। সম্ৰাট কবিতাটো লিখিছে কোনে? নবকান্ত বৰুৱাদেৱে। মই জানো মই ক্লিব, যদিও বা প্ৰাণগীত আকু অংকুৰিত মোৰ ৰমণীৰ ফলদা শিক্ষিত। মই জানো মই ক্লিব, যদ্যপি শক্তিৰ স্ফূৰ্তি অযুত কৰিলে, তথাপি সি বন্ধ শক্তি। বিলম্বিত ন্যায়দণ্ড পৰে যেন শান্ত তস্কৰত। কবিতাটোৰ প্ৰধান আউটলাইনটো গ্ৰহণ কৰা হৈছে মহাভাৰত মহাকাব্যৰ পৰা। ইয়াত সম্ৰাট বুলি আচলতে এই যিটো সম্ৰাট বুলি কৈছে, সম্ৰাট বুলি আচলতে বুজাইছে অন্ধ ৰজা ধৃতৰাষ্ট্ৰ। কবিতাটো প্ৰধানকৈ আগবাঢ়িছে ধৃতৰাষ্ট্ৰৰ আত্ম উপলব্ধি তথা গান্ধাৰী, সঞ্জয় আদি চৰিত্ৰসমূহৰ মাজেদি। আৰু প্ৰধানকৈ আৰু যদিও কবিতাটোত এটা ঐতিহাসিক ভাৱৰ উন্মেষ ঘটিছে, তথাপি ইয়াত আধুনিক ৰাষ্ট্ৰ ব্যৱস্থাৰ প্ৰভাৱ নপৰাকৈ থকা নাই। মানে সেই কালৰ ৰাষ্ট্ৰ ব্যৱস্থা কেনেকুৱা আছিল আৰু ধৃতৰাষ্ট্ৰ আত্ম উপলব্ধিৰ যোগেদি আধুনিক ৰাষ্ট্ৰসমূহৰ দোষ গুণৰ বিষয়ে কবিতাটোত লুকিয়াইছে। এইখিনি হৈছে আচলতে ধৃতৰাষ্ট্ৰৰ স্বগতোক্তি। ধৃতৰাষ্ট্ৰই কৈছে যে তেখেতৰ শৰীৰত অযুত করিৰ শক্তি আছে, কিন্তু অযুত করিৰ শক্তি থাকিলেও তেওঁ জানে যে তেওঁ ক্লিব মানে ইম্পৰ্টেন্ট মানে তেওঁ দুৰ্বল। একচুৱেলি তেওঁ ক'ব বিচাৰিছে যে তেওঁৰ হাতত যদি অযুত করিৰ শক্তি আছে, তথাপি তেওঁ দুৰ্বল। প্ৰথম স্তৱকটোত এইখিনিয়ে কৈছে যে আধুনিক ৰাষ্ট্ৰ যেন সত্তাহীন। সত্তাৰ এই অভাৱৰ বাবে ৰাষ্ট্ৰ আজি নিৰ্মমভাৱে স্বৈৰাচাৰী। আৰু ধৃতৰাষ্ট্ৰই প্ৰথম স্বগতোক্তিত এই সত্তাৰ অনুভৱ কৰিছে। মই জানো মই ক্লিব, তেওঁ কৈছে যে তেওঁ দুৰ্বল, কাৰণ ন্যায়ৰ পুত্ৰ প্ৰতি সাক্ষ্য। অভিজ্ঞতা ভিত্তি মাথো মোৰ, কল্পনাৰ উন্মুক্ত পৱনে নতুলে লহৰ তাত পৌৰুষ অথবা নাৰীত্বৰ। মই জানো মই ক্লিব, যিহেতু অপৰিমীয় শক্তি মোৰ নিৰ্বিকাৰে সহ্য কৰিবৰ বাবে সাধাৰণ মানসী ভ্ৰান্তিৰ আক্ৰমণ। মই ক্লিব কল্পনাবিহীন অভিজ্ঞতা আৰু তাৰ অমুক নিবিড় অন্ধকাৰ। কবিতাটোৰ শব্দবিলাক অলপ টান। তেখেতৰ হাতত, কাৰণ ন্যায়ৰ পুত্ৰ প্ৰতি সাক্ষ্য, তেখেত এজন দুৰ্বল ৰজা আৰু তেখেতৰ হাতত মানুহক ন্যায় দিব পৰা শক্তি নাই। কল্পনাৰ উন্মুক্ত পৱনে নতুলে লহৰ তাত পৌৰুষ অথবা নাৰীত্বৰ। মই জানো মই ক্লিব, যিহেতু অপৰিমীয় শক্তি মানে প্ৰচুৰ শক্তি, যিহেতু অপৰিমীয় শক্তি মোৰ নিৰ্বিকাৰে সহ্য কৰিবৰ বাবে সাধাৰণ মানসী ভ্ৰান্তিৰ আক্ৰমণ। মানে তেখেতৰ হাতত এজন ৰজা হিচাপে তেখেতৰ হাতত কি আছে? অপৰিমীয় শক্তি আছে। আৰু সেই অপৰিমীয় শক্তি তেখেতৰ মানে ভালদৰে ব্যৱহাৰ কৰিবৰ কাৰণে তেখেতৰ শক্তি নাই। তেখেত কিহৰ বলি হৈছে? তেখেত সাধাৰণ মানুহৰ ভুল ভ্ৰান্তিৰ বলি হৈছে। মই ক্লিব কল্পনাবিহীন অভিজ্ঞতা মানে তেখেতে কৈছে যে তেখেতৰ দূৰৰ দৃষ্টি নাই।
আসলতে তেখেতৰ দূৰদৃষ্টি মানে আসলতে ক'ব বিচাৰিছে যে আধুনিক ৰাষ্ট্ৰসমূহৰ দূৰদৃষ্টি নাই, কল্পনাবিহীন অভিজ্ঞতা আৰু তাৰ অমোঘ নিবিড় অন্ধকাৰ। মানে যিহেতু আধুনিক ৰাষ্ট্ৰসমূহৰ কোনো দূৰদৰ্শী ব্যৱস্থা গ্ৰহণ কৰাৰ সক্ষমতা নাই, আৰু যেহেতু ৰাষ্ট্ৰসমূহ প্ৰধানকৈ স্বৈৰাচাৰী ৰাষ্ট্ৰসমূহে প্ৰজাৰ মংগলৰ কাৰণে, ৰাষ্ট্ৰসমূহে সৰ্বসাধাৰণ ৰাইজৰ মংগলৰ কাৰণে বিশেষ চিন্তা চৰ্চা কৰা নাই, আৰু তাৰ ফলত কি হৈছে, তাৰ ফলত মানে ৰিজাল্টটো কি, ফলাফলটো কি হৈছে, ফলাফলটো হৈছে অমোঘ নিবিড় অন্ধকাৰ, মানে এবসলিউট ডাৰ্কনেছ। কবিতাটোত আমি এটা কি প্ৰভাৱ দেখিবলৈ পোৱা যায় কবিতাটোত এটা কমিউনিজমৰ প্ৰভাৱ দেখিবলৈ পোৱা যায়, মানে সাম্যবাদী আদৰ্শ, এটা সাম্যবাদী আদৰ্শ কবিতাটোত আমি দেখিবলৈ পাওঁ। এতিয়া আহিম আমি নেক্সট স্তবকটোলৈ। প্ৰথম স্তবকটোৰ আৰু অলপ কথা ক'ব লগা আছে। প্ৰথম স্তবকটোত এতিয়া কৈছে যে সমাজত সহজত শুভ বুদ্ধিৰ জন্ম হৈছিল, তাৰ ব্যঞ্জনা আছে। আজি কিন্তু সেই শুভ বুদ্ধি অন্তৰ্হিত, আৰু সেইকাৰণে ৰাষ্ট্ৰ সত্তাও ক্লীব, আৰু ধৃতৰাষ্ট্ৰ এই ক্লীব ৰাষ্ট্ৰ সত্তাৰ প্ৰতীক। মানে ৰাষ্ট্ৰ সত্তা দুৰ্বল হৈ গৈছে, আৰু ধৃতৰাষ্ট্ৰ সেই ক্লীব ৰাষ্ট্ৰ সত্তাৰ প্ৰতীক। ক্লীব মানে ইম্পৰ্টেণ্ট, মানে সন্তান জন্ম দিব নোৱাৰা, কিন্তু যদিও ডিক্সনাৰী মিনিং ক্লীবৰ ইম্পৰ্টেণ্ট, কিন্তু ইয়াত আচলতে ক্লীবই বুজাইছে এজন দুৰ্বল ৰজা। আৰু আজি কি হৈছে, যিটো অযুত কৰিৰ শক্তি বুলি আমি যিখিনি পালো, ইয়াতে আমি পাইছিলো যে অযুত কৰিৰ শক্তি, অযুত কৰিৰ শক্তি, এই অযুত কৰিৰ শক্তিৰ দ্বাৰা ইয়াকে বুজাইছে যে আধুনিক ৰাষ্ট্ৰসমূহত কি নাই, প্ৰেম আৰু সহানুভূতি নাই, আৰু প্ৰেম সহানুভূতি নোহোৱা কাৰণে ৰাষ্ট্ৰৰ হাতত অযুত কৰিৰ শক্তি অৰ্থাৎ ভৌতিক সকলো শক্তি আছে, যদিও সেই শক্তি কি অন্ধ আৰু বিভ্ৰান্ত। সেয়া কি শক্তি, অন্ধ শক্তি, আৰু কি শক্তি, বিভ্ৰান্ত শক্তি। আৰু বিভ্ৰান্ত দস্যুৰ হাতত ন্যায়দণ্ডৰ উপযুক্ত ব্যৱহাৰ দুৰাশা মাথনি। আৰু তেখেতে সেইকাৰণে কৈছে কাৰণ ন্যায়ৰ সূত্ৰ প্ৰতিসাক্ষ্য, কাৰণ বিভ্ৰান্ত দস্যুৰ হাতত আমি ন্যায়দণ্ডৰ উপযুক্ত ব্যৱহাৰ আশা কৰিব নোৱাৰো। আৰু আজিৰ ৰাষ্ট্ৰনীতি, যি ৰাষ্ট্ৰনীতি আছে, সেয়া এই বিভ্ৰান্ত দস্যুৰ নীতিহে। প্ৰাণ ধৰ্মৰ অভাৱৰ বাবে আজিৰ ৰাষ্ট্ৰ ব্যৱস্থা মনুষ্যত্বহীন, আৰু তাত কি অনুপস্থিত, তাত অনুপস্থিত নাৰীৰ কোমলতাও, অনুপস্থিত। আধুনিক ৰাষ্ট্ৰত নাৰীৰ কোমলতাও অনুপস্থিত, কেৱল সি অপৰিমেয় শক্তিৰ প্ৰতিভূ, মানে প্ৰচুৰ শক্তিৰ, অপৰিমেয় শক্তিৰ প্ৰতিভূ, প্ৰচুৰ শক্তিৰ অধিকাৰী। আৰু এই শক্তিয়ে নিৰ্বিকাৰ ভাৱে কেৱল চিৰাচৰিত ৰাজনৈতিক অপৰাধ, ৰক্তাক্ত সংগ্ৰামৰ অমানৱীয়তা সহ্য কৰি চাব পাৰে। এই অভিজ্ঞতা নক্ষত্ৰহীন অমানিশাৰ লগতে তুলনীয়। নক্ষত্ৰহীন অমানিশা, অমোঘ নিবিড় অন্ধকাৰ, মানে অন্ধকাৰ মানে অমানিশা, নক্ষত্ৰহীন অমানিশাৰ লগতে তুলনীয়। তাৰপিছত আমি এইখিনিত আমি ধৃতৰাষ্ট্ৰৰ স্বগতোক্তি, প্ৰথম দুটা স্তম্ভত ধৃতৰাষ্ট্ৰৰ স্বগতোক্তি আমি পঢ়িলো, আৰু ধৃতৰাষ্ট্ৰৰ স্বগতোক্তিৰ জৰিয়তে আধুনিক ৰাষ্ট্ৰসমূহৰ কেনেকুৱা কথা কৈছে এইখিনি আমি গম পালো। এনে অভিজ্ঞতাত বন্দী ৰাষ্ট্ৰ সত্তাৰ বাবে সৌন্দৰ্য অলভ্য। ৰাষ্ট্ৰৰ অভিজ্ঞতাই হৈছে এটা ৰাজনৈতিক অপৰাধ, ৰক্তাক্ত ইতিহাস, ৰাজনৈতিক অপৰাধ, ৰক্তাক্ত এক অভিজ্ঞতা। আৰু এনে অভিজ্ঞতা বন্দী ৰাষ্ট্ৰ সত্তাৰ বাবে সৌন্দৰ্য, মানে সৌন্দৰ্যটো আজি অলভ্য, সৌন্দৰ্য আজি নাই। উত্তপ্ত বতাহ আৰু অশান্তিৰ বৰ্ষাৰ সংকেত লৈ ৰাষ্ট্ৰ সত্তা নিতৌ ঘৰ্মাক্ত। আৰু এইখিনি কথা তেওঁ দ্বিতীয় স্তবকটোত কৈছে। কি কৈছে, বসন্তৰ হল শেষ। আমাৰ ভাৰতবৰ্ষৰ ঋতুকেইটা কি কি লিখাই নাযায়, ঋতুকেইটা কি কি, গ্ৰীষ্ম, বৰ্ষা, শৰৎ, হেমন্ত, শীত,
বসন্ত তো বসন্তৰ হল শেষ বসন্ত শেষ হলে কি আহিব বসন্ত শেষ হলে কি আহিব গ্ৰীষ্ম আহিব গ্ৰীষ্ম মানে বৰ্ষা গ্ৰীষ্ম আহিব গ্ৰীষ্ম মানে বৰ্ষা ঋতু নহয় গ্ৰীষ্মকাল আহিব বসন্তৰ হল শেষ য'ত লগা পলাশ ডালত বসন্ত কালত কি হৈছিল পলাশ ফুলিছিল আৰু পলাশ ফুলবিলাক এতিয়া কি হ'ব এতিয়া শুকাই যাব আৰু শুকাই যোৱাৰ লগে লগে কি হ'ব পলাশ ডালত কি হ'ব এই পলাশ ফুলেৰে য'ত লাগিব য'ত লগা পলাশ ডালত শেষ হল হাৰিকাৰ চতুল কাকলি শালৰ সুবাস ৰিক্ত বতাহত চেদৰ ইংগিত শালৰ সুবাস ৰিক্ত বতাহত মানে এক উৰুঙা পৰিৱেশত ৰিক্ত বতাহ মানে এক উৰুঙা পৰিৱেশত বসন্তৰ শেষ হোৱাৰ লগে লগে যেতিয়া গ্ৰীষ্মকাল আহিব সেইখিনি সময়ত এটা উৰুঙা পৰিৱেশে বিৰাজ কৰে অসমৰ পৰিৱেশত এটা উৰুঙা পৰিৱেশে বিৰাজ কৰে ৰিক্ত বতাহত স্বেদৰ ইংগিত স্বেদ মানে হৈছে তোমাৰ স্বেদ মানে ঘৰ্মাক্ত পাৰ্সপাইৰেশন মানে এটা কষ্টকৰ জীৱন এটা কষ্টৰ প্ৰতিশ্ৰুতি শালৰ সুবাস ৰিক্ত বতাহত চেদৰ ইংগিত মানে শালৰ সুবাসে উৰুঙা বতাহত বিয়পাই আনিছে যেন কষ্টকৰ এক জীৱনৰ প্ৰতিচ্ছবি দিনৰ ঘৰ্মাক্ত চিন্তা সন্ধিয়াই শীতল কৰেহি গ্ৰীষ্মকালত এইটোৱে হ'ব কানে কানে বৈ যায় পূবালী বতাহ আমাৰ অসমত বতাহ ক'ৰ পৰা বলে অসমত বতাহ বলে পশ্চিম ফালৰ পৰা নৰ্থ সাউথ ইষ্ট ৱেষ্ট অসমত বতাহ বলে পশ্চিম ফালৰ পৰা তোমালোকে নিজৰ ঘৰবিলাকত চাবা আমাৰ গাঁওবিলাকত যিখিনি বাঁহৰ বাৰী থাকে সেই বাঁহৰ বাৰীবিলাক সদায় পশ্চিম ফালে থাকে কাৰণ অসমত বতাহ বলে পশ্চিম ফালৰ পৰা আৰু পশ্চিম ফালৰ পৰা বলা বতাহ কি বুলি কয় পূবালী বতাহ ইংৰাজীত কি বুলি কয় ইষ্টাৰ্লি বুলি কয় ইংৰাজীত কানে কানে বৈ যায় পূবালী বতাহ বৰ্ষাৰ সংকেত লৈ মই ভাবো মই যে সম্ৰাট তেখেতৰ ইয়া আত্মগৰ্ব কি আত্মগৰ্ব যে মই ভাবো মই যে সম্ৰাট মানে আধুনিক ৰাষ্ট্ৰই ভাবে যে ময়ে ৰজা ময়ে সম্ৰাট আৰু তেখেতৰ হাতত অযুতকৰীৰ শক্তি কিন্তু সেই শক্তি ভ্ৰান্ত শক্তি মই ভাবো মই যে সম্ৰাট তেখেতে ভাবে যে তেখেত সম্ৰাট তেখেতৰ আত্মগৰ্ব আছে তেখেতে ভাবে যে তেখেতৰ হাতত অযুতকৰীৰ শক্তি আছে যদিও বা ৰাজ্য মোৰ নিৰ্বিকাৰ মানচিত্ৰ বিধৱাৰ সীমান্তৰে অঁকা তাৰ মানে কি বিধৱাৰ সীমান্তৰে অঁকা তাৰ যদি কি বুজাইছে যে ৰাজ্যৰ সীমান্ত বিধৱাৰ সীমান্তৰে অঁকা ৰাজ্যৰ সীমান্ত বিধৱাৰ সীমান্তৰে অঁকা মানে হৈছে ৰাজ্যৰ সীমান্ত সেই সৈন্য দলৰ যিসকল সৈন্যই দেশ ৰক্ষাৰ কাৰণে প্ৰাণ আহুতি দিছে সেই সৈন্য দলৰ বিধৱাসকলৰ বগা সাজ পৰিহিতা পোছাকেৰে তেওঁৰ ৰাজ্যৰ মানচিত্ৰ অংকন কৰা গৈছে ইয়াত দুখৰ কথা মোৰ সৈন্য প্ৰান্তৰৰ শিলৰ চেপত খোৱা গজি আছে দীঘলীয়া ঘাঁহ মোৰ সৈন্য প্ৰান্তৰৰ শিলৰ চেপত খোৱা গজি আছে দীঘলীয়া ঘাঁহ আৰু এই ঘাঁহেই এক বিষ বাষ্প এক প্ৰতিশ্ৰুতি দিছে আমাক যে এয়া হৈছে সৈন্যসকলৰ ৰক্তাক্ত ইতিহাসৰ ৰক্তাক্ত সংগ্ৰামৰ এক প্ৰতিচ্ছবি তেওঁৰ ৰাজ্যৰ সীমান্তত ভাল লগা চিন নাই তেওঁৰ ৰাজ্যৰ সীমান্তত আছে বিধৱাৰ সীমান্ত বিধৱাৰ বগা পোছাকেৰে অংকিত তেওঁৰ সীমান্ত আচলতে আগতে পুৰণা যিবিলাক ৰাষ্ট্ৰ আছিলে মানে ৰাষ্ট্ৰবিলাক কি আছিলে সম্প্ৰসাৰণবাদী আছিলে কুৰুক্ষেত্ৰ যুদ্ধতে যিখিনি মানে যুধিষ্ঠিৰ হতে যি কাজিয়া লাগিছিল কুৰুক্ষেত্ৰ ৰণ যি হৈছিলে সেই কুৰুক্ষেত্ৰ ৰণ কি কাৰণে হৈছিল কুৰুক্ষেত্ৰ ৰণ হৈছিলে ৰাজ্য সম্প্ৰসাৰণৰ কাৰণে আৰু ৰাজ্য ৰক্ষাৰ কাৰণে ৰাজ্যৰ সীমান্তত ৰণবিলাক হৈছিলে আৰু সম্প্ৰসাৰণবাদী ৰাজ্যৰ সীমান্তত ৰণ হোৱাৰ কাৰণে বহুত সৈন্য সামন্ত ঢুকাইছিল আৰু এই সৈন্য সামন্ত ঢুকোৱাৰ কাৰণে তেখেতে কৈছে যে এয়া শান্তিৰ ৰাষ্ট্ৰ নহয় এই ৰাষ্ট্ৰ ৰক্তাক্ত ইতিহাসৰ এক ৰাষ্ট্ৰ আজি ভাৰতবৰ্ষৰ ক্ষেত্ৰতে চোৱা কাশ্মীৰত কিমান মানুহ মৰি আছে
বা আমাৰ নৰ্থ ইষ্টৰ সীমান্ত বিলাকত কিমান মানুহ মৰি আছে। কবিতাটোৰ যোগেদি এটা আধুনিক ৰাষ্ট্ৰৰ প্ৰতিশ্ৰুতি দিব বিচৰা হৈছে। মই পিতা যদিওবা মোৰ পুত্ৰ হঠাৎ চকুত আহি পৰা উৰণীয়া চিতাৰ কুকুহা। কুকুহা মানে হৈছে ছাই। কুকুহা মানে ছাই, মানে উৰণীয়া চিতাত যেতিয়া চিতা জ্বলালে কি হয়, কিছুমান ছাই উৰি যায় আৰু সেই ছাই বিলাকক কয় সৰু সৰু ছাই, সেই ছাই বিলাকক কয় কুকুহা বুলি কয়। আৰু সেই ছাই বিলাক কি ফেহু চৰাইৰ ওপৰত ধৰি খায়। ঘৰত যেতিয়া খেৰ জ্বলাই দিয়া যায়, খেৰ জ্বলালে যিবিলাক খেৰৰ কুকুহা ওলাব, সৰু সৰু ছাই টুকুৰা ওপৰলৈ উৰি গুচি যায়, সেই টুকুৰাবিলাক ফেহু চৰাইয়ে ধৰি খায়। আৰু এই কথাটো মই কৰ পৰা কৈছো, এই কথাটো তোমালোকে মনোমতী উপন্যাসখন যেতিয়া পঢ়িবা ৰজনীকান্ত বৰদলৈৰ, সেই উপন্যাসখনতো বৰপেটা কীৰ্তন ঘৰৰ দৌল উৎসৱৰ প্ৰতিশ্ৰুতিটোত এই ফেহু চৰাইয়ে কুকুহাবিলাক মানে ওপৰতে ধৰি খোৱা প্ৰতিচ্ছবিটো দেখিবলৈ পাবা। মই পিতা, তেখেত পিতা, তেখেতৰ 100 সন্তান, 100টা তেখেতৰ সন্তান। তেখেত কাৰ পিতা? তেখেতৰ সন্তানসকলৰ পিতা। তেখেত কাৰ পিতা হ'ব লাগিছিল? তেখেত ৰাজ্যৰ প্ৰজাৰ পিতা হ'ব লাগিছিল। যদিওবা মোৰ পুত্ৰ হঠাৎ চকুত আহি পৰা উৰণীয়া চিতাৰ কুকুহা। তেওঁৰ পুত্ৰ তেখেতৰ কাৰণে এটা সুন্দৰ দৃশ্য নহয়। তেখেতৰ পুত্ৰই তেখেতক এটা আনন্দময় জীৱন দিব পৰা নাই। তাৰ ঠাইত কি দিছে? তেখেতৰ পুত্ৰই তেখেতক দিছে দুখ কষ্ট। কুৰুক্ষেত্ৰ যুদ্ধ কাৰ কাৰণে হৈছিলে? দুৰ্যোধনৰ কাৰণে হৈছিলে। আৰু গতিকে তেখেতৰ পুত্ৰ তেখেতৰ কাৰণে এক মনোৰঞ্জন দায়ক স্মৃতি নহয়, এয়া আছিল এক দুখৰ প্ৰতিচ্ছবি। এটোপা অশ্ৰুৰ কণা ওলাই আহিব খুজি ৰৈ যায় হে সঞ্জয়। সঞ্জয় কোন আছিলে? সঞ্জয় আছিলে ধৃতৰাষ্ট্ৰই কুৰুক্ষেত্ৰ যুদ্ধত যোৱা নাছিলে। সঞ্জয় মানে আধুনিক সঞ্জয় আছিলে আধুনিক যুগৰ টিভিৰ নিচিনা। ধৃতৰাষ্ট্ৰই সঞ্জয় আছিলে ধৃতৰাষ্ট্ৰৰ দূত, আৰু টিভিৰ নিচিনা আছিলে বিদুৰ আছিলে টিভিৰ নিচিনা। এটোপা অশ্ৰুৰ কণা ওলাই আহিব খুজি ৰৈ যায় হে সঞ্জয়, শোণিতত আনি দিয়ে বিষাক্ত মাদক প্ৰতিক্ৰিয়া, নিৰন্ধ্ৰ চকুত নাই পোহৰৰ পথ। এইটো নহয়, বিদুৰে টিভিৰ নিচিনা আছিলে। সঞ্জয় আছিলে ধৃতৰাষ্ট্ৰৰ দূত আছিলে সঞ্জয়। এটোপা অশ্ৰুৰ কণা ওলাই আহিব খুজি ৰৈ যায় হে সঞ্জয়। তেখেত ৰজা, আৰু ক্ষত্ৰিয় ৰজা এজনে কান্দিব নোৱাৰে। চৰকাৰৰ হাতত অযুত কৰি শক্তি আছে, কিন্তু চৰকাৰে কান্দিব নোৱাৰে। কিন্তু ধৃতৰাষ্ট্ৰই যদিও কান্দিব নোৱাৰে, তেখেতৰ তেজত আনি দিয়ে বিষাক্ত মাদক প্ৰতিক্ৰিয়া, বিষাক্ত মদ খোৱা প্ৰতিক্ৰিয়া এটা তেখেতৰ অন্তৰত আনি দিয়ে। এই দুখ কষ্টৰ কথা ভাবি, তেখেতৰ সন্তানসকলৰ কথা ভাবি, তেখেতৰ ৰাষ্ট্ৰনীতিৰ কথা ভাবি, তেখেতৰ ৰাষ্ট্ৰনীতিয়ে তেখেতক আনি দিয়ে এক মাদক প্ৰতিক্ৰিয়া। আৰু এই মাদক প্ৰতিক্ৰিয়া ভাল লগা মাদক প্ৰতিক্ৰিয়া নহয়। এই মাদক প্ৰতিক্ৰিয়া এক ৰমণীয়, এক ৰোমান্টিক মাদক প্ৰতিক্ৰিয়া নহয়। এয়া হৈছে বিষাক্ত মাদক প্ৰতিক্ৰিয়া। নিৰন্ধ্ৰ চকুত নাই পোহৰৰ পথ। তেখেতে হেৰুৱাই পেলাইছে, তেখেতে পোহৰৰ পথ হেৰুৱাই পেলাইছে। তেখেতৰ হাতত অকল আন্ধাৰৰ পথ, পোহৰৰ পথ হেৰুৱাই পেলাইছে তেখেতে। ৰাষ্ট্ৰৰ কব্জাত সোমাই তেখেতে পোহৰৰ পথ হেৰুৱাই পেলাইছে। তেখেতৰ হাতত আজি পলাই যোৱাৰ কোনো পথ নাই। এইখিনিতে এটা কথা কব বিচাৰিছো যে ধৃতৰাষ্ট্ৰৰ অন্তৰ্দৃষ্টি আছে বাবেই এনে বিশ্লেষণ সম্ভৱ হৈছে। আধুনিক ৰাষ্ট্ৰসত্তাই যেন উপলব্ধি কৰিছে ৰাষ্ট্ৰৰ বাবে এনে অভিজ্ঞতা বৰ কৰুণ আৰু সংকটময়। অথচ একালত হয়তো গাঁও আৰু মুক্ত নগৰ ৰাষ্ট্ৰসমূহত যুগত শাসন ব্যৱস্থাত সহজত শুভ বুদ্ধি যে নাছিল এনে নহয়। কিন্তু সভ্যতাৰ অগ্ৰগতিৰ লগে লগে প্ৰাণৰ সেই উদ্বেগ তল পৰিল। স্বৈৰাচাৰী বুদ্ধিৰ চক্ৰজালে ৰাষ্ট্ৰৰ অস্তিত্ব কলুষিত কৰিলে। এইখিনি নোটছত পাবা, নোটছত এইখিনি কথা লিখা আছে। তথাপি সম্ৰাট মই, পিতা মই,
যদিও বা ক্লিব যদিও তেওঁ দুৰ্বল মই হতাশা মোৰ আশা নাই মোৰ হোপ নাই মোৰ হোপ একচুৱেলি হোপলেছ নহয় নো হোপ তেখেতৰ হোপ নাই তেখেতৰ আশা নাই মই হতাশা আত্মকীৰ্তি ধ্বংসৰ দৰ্শক তেখেতৰ চকুৰ সন্মুখতে ৰাষ্ট্ৰ এখন ধ্বংস হৈ গ'ল তথাপি সম্ৰাট মই সম্ৰাট পিতা মই দেশৰ পিতা মই মোৰ সন্তানসকলৰ পিতা যদিও বা ক্লিব যদিও মই দুৰ্বল মই হতাশা মোৰ আশা নাই মই নিৰাশাবাদী কিন্তু মই আত্মকীৰ্তি দৰ্শক তেখেতৰ জয় জয়কাৰ ৰাষ্ট্ৰ আজি ধ্বংস হৈ গ'ল সম্ৰাটৰ অভিজ্ঞান সিংহাসন শোভা কৰা নিৰ্বিকাৰ অলংকাৰ পিতৃত্বৰ হাজাৰ ভুল ভ্ৰান্তিৰ পিতৃত্বৰ আশীৰ্বাদ তেখেতে 100 সন্তান জন্ম দিলে আৰু 100 সন্তান জন্ম দিয়াৰ কাৰণে তেখেতে ইয়াক কৈছে যে পিতৃত্বৰ আশীৰ্বাদ মাতৃ হলে কি বুলি কোৱা যায় মাতৃ হোৱাৰ গৌৰৱ বুলি কোৱা যায় যে পিতৃত্বৰ আশীৰ্বাদ সম্ৰাটৰ অভিজ্ঞান মানে এক্সপেৰিয়েন্স অভিজ্ঞানযুক্ত এক দানপত্ৰ কিয় নহল এই পিতৃত্বৰ আশীৰ্বাদ মোৰ কাৰণে এক মধুৰ স্মৃতি মধুৰ অভিজ্ঞতা কিয়নো নহল ধৃতৰাষ্ট্ৰৰ কাৰণে পিতৃত্বৰ আশীৰ্বাদ কেতিয়াও এক মধুৰ অভিজ্ঞতা হোৱা নাছিলে তেখেতৰ পুত্ৰ দুৰ্যোধন দুঃশাসন এইবিলাক তেখেতক পিতৃ হোৱাৰ মধুৰ অভিজ্ঞতা নিদিলে বৰঞ্চ ইয়া এক বহুত তেখেতৰ ৰাষ্ট্ৰ ধ্বংসই কৰিলে আত্মকীৰ্তি ধ্বংসৰ দৰ্শক পিতাৰ উৎকণ্ঠা আৰু মোহ উদ্বেগেৰে মই কুপ্ৰনীতি ৰচিলো নিৰ্ভয়ে পিতাকৰ উৎকণ্ঠা পিতৃ হলে সদায় নিজৰ সন্তানসকলৰ কাৰণে কি থাকিব উৎকণ্ঠা থাকিব নিজৰ সন্তানসকলৰ কাৰণে কি থাকিব মোহ থাকিব আৰু কি থাকিব উদ্বেগ থাকিব অৰিনেছ সন্তানসকলৰ খুব দুখৰ কাৰণে তেখেত সদায় তেখেতৰ মনত সদায় উদ্বেগ থাকিব আৰু তাৰ যোগেদি তেখেতে কুপ্ৰনীতি ৰচিলে নিৰ্ভয়ে তেখেতে সংসাৰ যাপন ভালদৰে কৰিলে সাম্ৰাজ্যৰ চক্ৰজালে আনহাতে পিতৃত্বক কৰিলে বঞ্চনা তেখেতৰ এই পিতৃত্ব কোনে বঞ্চনা কৰিলে এই পিতৃত্বক বঞ্চনা কৰিলে সাম্ৰাজ্যৰ চক্ৰজালে মানে কিহে তেখেতৰ পিতৃত্ব এক মধুৰ অভিজ্ঞতা কি কাৰণে নহল সেইটো হৈছে তেখেতৰ সন্তানসকলৰ কাৰণে আৰু তেখেত সন্তানসকল কি আছিলে পাৱাৰ হাংৰি মানে ক্ষমতাৰ লোভ আছিলে আৰু ক্ষমতাৰ লোভে আচলতে তেখেতসকলক কুৰুক্ষেত্ৰ যুদ্ধলৈ উচতালে আৰু তাৰ যোগেদি কি হল আৰু তাক কি বুলি কৈছে তাক কৈছে যে সাম্ৰাজ্যৰ চক্ৰজাল যে সাম্ৰাজ্য লাভ কৰাৰ ইচ্ছা সাম্ৰাজ্য লাভ কৰা ষড়যন্ত্ৰই তেখেতক পিতৃত্বৰ মধুৰ অভিজ্ঞতাৰ পৰা বঞ্চনা কৰিলে প্ৰজাৰ নহলো পিতা হলো সন্তানৰ প্ৰজাৰ পিতা তেওঁ হ'ব নোৱাৰিলে প্ৰজাৰ পালক তেওঁ হ'ব নোৱাৰিলে প্ৰজাৰ ৰক্ষক তেওঁ হ'ব নোৱাৰিলে প্ৰজাৰ নহলো পিতা হলো সন্তানসকলৰ পিতা হল তেওঁ পিতা হল নিজৰ 100 সন্তানৰ সম্ৰাটৰ আসনৰ পৰা কি কলে প্ৰজাৰ নহলো পিতা হলো সন্তানৰ সম্ৰাটৰ আসনৰ পৰা প্ৰজাৰ কাৰণে তেওঁ কি হৈ থাকিলে প্ৰজাৰ কাৰণে তেওঁ হৈ থাকিলে সম্ৰাট প্ৰজাৰ কাৰণে তেওঁ কি নহল তেওঁৰ পিতা নহল প্ৰজাৰ কাৰণে তেওঁ পিতা নহল প্ৰজাৰ কাৰণে তেওঁ হৈ থাকিল সম্ৰাট আৰু এই সম্ৰাটৰ লগত এই সম্ৰাট তেওঁ হৈ থাকিলে যি সম্ৰাটৰ লগত প্ৰেমৰ সম্পৰ্ক নাই যি সম্ৰাটৰ লগত প্ৰজাৰ প্ৰেমৰ সম্পৰ্ক নাই যেতিয়া চৰম খন আহিছিল সম্ৰাটৰ পিতৃত্বৰ নৈতিক গৌৰৱ অৰ্জনৰ তেখেতে পিতা হিচাপে কুৰুক্ষেত্ৰ যুদ্ধ ৰোধ কৰিব পাৰিলেহেঁতেন তেতিয়া সম্ৰাটে আহি ৰধিলে পিতাৰ কণ্ঠ এইটো এটা প্ৰতীক পিতাৰ কণ্ঠ মানে কি এই কণ্ঠ হৈছে মোহ উদ্বেগ আদিৰ কণ্ঠ আৰু সম্ৰাটৰ পিতাৰ কণ্ঠ মানে হৈছে মোহ উদ্বেগ আদিৰ কণ্ঠ আৰু সম্ৰাটৰ কণ্ঠ মানে কি সম্ৰাটৰ কণ্ঠ মানে কি সম্ৰাট মানে কি ৰজা
সম্ৰাটৰ কণ্ঠ মানে কি? সম্ৰাটৰ কণ্ঠ মানে হৈছে এক সাম্ৰাজ্যবাদী কণ্ঠ। সম্ৰাটৰ কণ্ঠ মানে হৈছে সাম্ৰাজ্যবাদী কণ্ঠ। পিতা হিচাপে তেখেতে নিজৰ ল'ৰা ছোৱালীক মৰম কৰিব পাৰিব, ল'ৰা ছোৱালীক দুখ কষ্ট নোহোৱা কৰিব পাৰিব, দুখ কষ্ট হৰণ কৰিব পাৰিব। কিন্তু ক্ষত্ৰিয় সম্ৰাট হিচাপে তেওঁ ক্ষত্ৰিয় সম্ৰাট এজনৰ ধৰ্ম কি? ক্ষত্ৰিয় সম্ৰাট এজনৰ ধৰ্ম হৈছে সাম্ৰাজ্যবাদী নীতি। সেইকাৰণে তেওঁ কৈছে যে তেতিয়া সম্ৰাটে আহি ৰধিলে পিতাৰ কণ্ঠ। তেওঁৰ ভিতৰত যি সম্ৰাট আছে, তেওঁৰ ভিতৰত থকা ক্ষত্ৰিয় সম্ৰাট, তেওঁৰ ভিতৰত থকা যে সাম্ৰাজ্যবাদী সম্ৰাট, তেওঁৰ ভিতৰত থকা যি স্বৈৰাচাৰী সম্ৰাট, যি সম্ৰাটে হাতত অযুত কৰিৰ শক্তি আছে কিন্তু নীতিহীন সম্ৰাট, সেই নীতি সম্ৰাটে তেওঁ কুৰুক্ষেত্ৰ যুদ্ধ ৰোধ কৰাৰ ক্ষেত্ৰত তেওঁৰ পিতাৰ কণ্ঠ, তেওঁ দুৰ্যোধনক ৰখাব পাৰিলেহেঁতেন, সেই পিতাৰ কণ্ঠ তেওঁৰ অন্তৰাত্মাত থকা সম্ৰাটে আহি ৰোধ কৰিলে। কাণে 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 তেখেতক কলে যে ৰাষ্ট্ৰৰ শীলতা নাই, ৰাষ্ট্ৰৰ সৌজন্য এক দুৰ্বলতা, ৰাষ্ট্ৰ ক্লিপ, নাৰীৰ নগ্নতা হতে শস্যহীন প্ৰান্তৰৰ নগ্নতাৰ অকণো প্ৰভেদ নাই। ৰাষ্ট্ৰৰ শীলতা নাই। তেওঁৰ ভিতৰত থকা অন্তৰাত্মাত থকা সম্ৰাটে আহি কৈছে যে ৰাষ্ট্ৰৰ শীলতা নাই, যে ৰাষ্ট্ৰ ভাল হ'ব নোৱাৰে, ৰাষ্ট্ৰৰ শীলতা নাই, ৰাষ্ট্ৰই সৌজন্যতা দেখুৱাব নোৱাৰে, ৰাষ্ট্ৰই যুধিষ্ঠিৰহঁতৰ প্ৰতি সৌজন্যতা দেখুৱাব নোৱাৰে। আৰু সৌজন্যতা দেখুৱাটো ৰাষ্ট্ৰই কেতিয়াও যুদ্ধ নকৰো বুলি পিঠ হুহুকি আহিব নোৱাৰে, আৰু সেয়াই এক দুৰ্বলতাই বুজাব। ৰাষ্ট্ৰ ক্লিপ, নাৰীৰ নগ্নতাৰ সৈতে শস্যহীন প্ৰান্তৰৰ নগ্নতাৰ অকণো প্ৰভেদ নাই। কিছুমান কবিতাৰ কিছুমান লাইন যদিও অকমান ৰক্ষণশীল সমাজক প্ৰতিনিধিত্ব কৰে, যদিও আজি আমাৰ ছাত্ৰ ছাত্ৰীবিলাক সকলোবিলাক বহুত উদাৰ, বহুত থিংকিং বিলাক বহুত মানে ভাল, উদাৰ মানে অপেন মাইণ্ডেড, বহুত যদিও থিংকিং বিলাক অপেন মাইণ্ডেড, তথাপি আমাৰ যিখিনি সাহিত্যিক ৰচনা, এই সাহিত্যিক ৰচনাত আমি কিছুমান নেৰো মাইণ্ডেড থিংকিঙো দেখিবলৈ পাওঁ। আৰু সেই নেৰো মাইণ্ডেড থিংকিং খিনি পৰীক্ষাৰ প্ৰশ্নৰ উত্তৰৰ পৰা আঁতৰাই দিলে হ'ল, যাতে কন্ট্ৰভাৰ্চি কৰাৰ একো প্ৰয়োজন নাই। যে নাৰীৰ নগ্নতা, তেখেতে কৈছে নাৰীৰ নগ্নতা বেয়া, নাৰীৰ নগ্নতাৰ সৈতে নাৰীৰ নগ্নতা যদিও বেয়া, আৰু নাৰীৰ নগ্নতাৰ শস্যহীন প্ৰান্তৰৰ নগ্নতা একে। ৰাষ্ট্ৰ পিতা কন্যাৰ নগ্নতা পিতাৰ সহজ অভিজ্ঞতা, এইটো আমি সকলোৱে জানো যে ৰাষ্ট্ৰ পিতা কন্যাৰ নগ্নতাটো পিতাৰ কাৰণে সহজ অভিজ্ঞতা, কিন্তু নাৰীৰ নগ্নতা আৰু শস্যহীন প্ৰান্তৰ যেনেকুৱা দেখিবলৈ বেয়া, কিন্তু মানে শস্যহীন প্ৰান্তৰ আমি এখন ৰাষ্ট্ৰৰ কাৰণে কাম্য নহয়। ৰাষ্ট্ৰই সদায় বিচাৰে যে তেওঁৰ শস্য থাকক, শস্যহীন কেতিয়াও নহওক। এই শস্যহীন প্ৰান্তৰৰ নগ্নতা ৰাষ্ট্ৰ এখনৰ কাৰণে কাম্য নহয়। ৰাষ্ট্ৰ পিতা কন্যাৰ নগ্নতা পিতাৰ সহজ অভিজ্ঞতা, মানুহৰ গ্লানিজত ক্লিবতাৰ তাতেই মৰ্যাদা, মানুহৰ গ্লানিজত ক্লিবতাৰ তাতেই মৰ্যাদা। এতিয়া আহো আমি তাৰ পিছৰ স্তবক কেইটালৈকে। কবিতাটো বহুখিনি দীঘল। নীতিৰ নামত মই বিশ্বাসেৰে খেলিলো হেতালি, সকলোটি হল খেলি মেলি, কোন সত্য নীতিৰ ক্লিবতা নতু হৃদয়ৰ পৰম নিৰ্ভৰ। আজি মোৰ অন্ধ দুচকুত নামিছে নতুন অভিজ্ঞতা, হে সঞ্জয় আজি মই জানো স্বপ্ন কিনো। স্বপ্নই সানিলে আহি কল্পনাৰ তুলসী চন্দন, অন্ধ অভিজ্ঞতা শিলা হল শালগ্ৰাম। স্বপ্নই দিলেহি দৃষ্টি জীৱনত, আলোক বঞ্চিত এই জৰৎগব সম্ৰাটক। নীতিৰ নামত মই বিশ্বাসেৰে খেলিলো হেতালি, মানে তেখেত নীতিহীন, তেখেতৰ ৰাষ্ট্ৰ নীতিহীন, সকলোতে হল খেলি মেলি, সকলো ফালে খেলি মেলি হৈ গল। তেখেত আত্মকীৰ্তি ধ্বংসৰ দৰ্শক হল। কোন সত্য, তেখেত
কীৰ্তি ধ্বংসৰ দৰ্শক হ'ল কোন সত্য এয়া এক ভ্ৰান্ত ধাৰণা। কোন সত্য, আচলতে সত্য কোন, এয়া এক ভ্ৰান্ত ধাৰণা। কোন সত্য কোন অসত্য তাৰ আধুনিক ৰাষ্ট্ৰই তাৰ সেই প্ৰশ্নৰ উত্তৰ আধুনিক ৰাষ্ট্ৰই দিব নোৱাৰে। কোন সত্য কোন অসত্য, নীতিৰ ক্লিবতা নতু হৃদয়ৰ পৰম নিৰ্ভৰ। যে নীতিৰ ক্লিবতা, নীতিৰ দুৰ্বল নীতিয়েই আজিৰ নতুন হৃদয়ৰ মানে নতুন ৰাষ্ট্ৰনীতিৰ কাৰণে পৰম নিৰ্ভৰ নীতি। তেওঁ প্ৰশ্ন সুধিছে, তেওঁ কাক প্ৰশ্ন সুধিছে? এই প্ৰশ্ন সুধিছে তেখেতে সঞ্জয়ক তেখেতে প্ৰশ্ন সুধিছে যে নীতিৰ ক্লিবতা, নীতিৰ দুৰ্বলতাই আধুনিক ৰাষ্ট্ৰৰ প্ৰধান নিৰ্ভৰ নীতি। আজি মোৰ অন্ধ দুচকুত নামিছে নতুন অভিজ্ঞতা। তেওঁৰ অন্ধ দুচকুৱে আজি নতুন অভিজ্ঞতা দেখিবলৈ পাইছে যে তেওঁৰ নীতি ভুল, তেওঁ নীতিহীন, তেওঁৰ নীতিয়ে এখন ৰাষ্ট্ৰ ধ্বংস কৰি পেলালে। আজি তেওঁৰ অন্ধ দুচকুত নামিছে নতুন অভিজ্ঞতা আৰু এয়াই তেওঁক এক নতুন অভিজ্ঞতা দিছে। এই সঞ্জয়, আজি মই জানো স্বপ্ন কিনো, আজি মই জানো স্বপ্ন কিনো, স্বপ্নই সানিলে আহি কল্পনাৰ তুলসী চন্দন। প্ৰথমতে মানুহে কি দেখে? সপোন দেখে। আৰু এই সপোন প্ৰথমতে কি দেখে? সপোন দেখে। সপোনৰ পৰা কি জন্ম হয়? সপোনৰ পৰা জন্ম হয় কল্পনা। সপোনৰ পৰা জন্ম হয় কল্পনা। আৰু কল্পনাৰ পৰাই কি সৃষ্টি হয়? কল্পনাৰ পৰা সৃষ্টি হয় কাৰ্য। তেখেতে প্ৰথমতে কি দেখিলে? স্বপ্ন দেখিলে। তেখেতে স্বপ্ন দেখিলে আৰু স্বপ্নই তেখেতক নতুন নতুন কল্পনা দিলে, নতুন নতুন কল্পনা দিলে। আৰু সেই কল্পনাক কাৰ্যত ৰূপায়িত কৰিলে তেখেতৰ ৰাষ্ট্ৰনীতিয়ে। তেখেতৰ সপোন কল্পনাক কাৰ্যত ৰূপায়িত কৰিলে আৰু তাৰ ফলত তেখেতৰ এই কাৰ্যৰ ফলত তেখেতৰ কি জন্ম হ'ল? তেখেতৰ জন্ম হ'ল অভিজ্ঞতা। তেখেতৰ জন্ম হ'ল অভিজ্ঞতা। আৰু এই অভিজ্ঞতা কি অভিজ্ঞতা হ'ল? অন্ধ অভিজ্ঞতা। অন্ধ অভিজ্ঞতা শিলা হ'ল শালগ্ৰাম। স্বপ্নই দিলেহি দৃষ্টি জীৱনত আলোক বঞ্চিত এই জৰৎগব সম্ৰাটক। তেখেতে নিজকে কি বুলি কৈছে? জৰৎগব বুলি কৈছে। জৰৎগব মানে একো নজনা, জৰৎগব মানে নলেজ নথকা। আৰু স্বপ্নই তেখেতৰ সপোনেই তেখেতৰ জীৱনত দৃষ্টি দিলে। সপোন কল্পনা কাৰ্য অভিজ্ঞতাৰ মাজেদি তেখেতৰ সপোনে তেখেতৰ জীৱনত দৃষ্টি দিলে। আৰু কি দৃষ্টি দিলে? এই দৃষ্টি কিন্তু মিঠা অভিজ্ঞতা নাছিল। এই দৃষ্টিৰ অভিজ্ঞতা কি আছিলে? মিঠা অভিজ্ঞতা নহয়, এয়া আছিলে তিতা অভিজ্ঞতা। মিঠা অভিজ্ঞতা নহয়, এয়া আছিলে তিতা অভিজ্ঞতা। সপোন আহিছে নামি তীব্ৰ ভীৰু যেন এটি জ্যোতিৰ্বৃত্তই বুৰঞ্জীৰ মৃত শৰীৰৰ শত ব্যাপ্তিৰ মাজত বিচাৰি ফুৰিছে গৈ কোনো এক মুহূৰ্তৰ এক পিতা। পিতা হৈও সম্ৰাট যিজন, সম্ৰাট হলেও যি পিতা। সপোন আহিছে নামি তীব্ৰ ভীৰু যেন এটি জ্যোতিৰ্বৃত্তই বুৰঞ্জীৰ মৃত শৰীৰৰ শত ব্যাপ্তিৰ মাজত বিচাৰি ফুৰিছে গৈ কোনো এক মুহূৰ্তৰ এক পিতা। পিতা হৈও সম্ৰাট যিজন, সম্ৰাট হলেও যি পিতা। পিতা সম্ৰাট। তেওঁ আচলতে বিচাৰিছে তেখেত মানে সম্ৰাট আৰু পিতা দুইজনে একেলগে হওক, তেখেতে সেয়া বিচাৰিছে। এই স্তবকটোৰ মূল কথাটো হৈছে যে সপোন আহিছে নামি তীব্ৰ ভীৰু যেন এটি জ্যোতিৰ্বৃত্তই। তেখেতৰ আচলতে সপোন নামি আহিছে। এই সপোন বুৰঞ্জীৰ মৃত শৰীৰৰ শত ব্যাপ্তিৰ মাজত, মানে ৰাষ্ট্ৰ সত্তাটো কি? অপৰাধ ৰক্তাক্ত ইতিহাস ৰাষ্ট্ৰত। আৰু বুৰঞ্জী ৰাষ্ট্ৰ বুৰঞ্জীত কি আছে? বহুত সৈন্য সামন্ত নিধন হৈছে। আৰু বুৰঞ্জীৰ মৃত শৰীৰৰ শত ব্যাপ্তিৰ মাজত, ব্যাপ্তি মানে ব্যাপকতা, শত ব্যাপ্তিৰ মাজত বিচাৰি ফুৰিছে গৈ কোনো এক মুহূৰ্তৰ এক পিতা। মানে তেখেতে বিচাৰিছে যে তেখেত কোনো এক মুহূৰ্তৰ এক পিতা, মানে ৰাষ্ট্ৰৰ ইতিহাসত তেখেতে বিচাৰিছে যে
তেখেত ৰাষ্ট্ৰৰ ইতিহাসত তেখেতে বিচাৰিছে যে ৰাষ্ট্ৰৰ ইতিহাসত তেখেত কোনোবা দিনা তেখেতৰ প্ৰজাৰ কাৰণে পিতা হৈছিল নেকি, পিতা হৈও সম্ৰাট যিজন মানে তেখেত বুৰঞ্জীত বিচাৰিছে, ৰাষ্ট্ৰৰ বুৰঞ্জীত তেখেতে বিচাৰিছে যে কোনোবা এটা এনেকুৱা দিন আছে নেকি য'ত মানে বুৰঞ্জীৰ মৃত শৰীৰৰ মাজত বুৰঞ্জীত ৰাষ্ট্ৰৰ বুৰঞ্জীত নিধন হোৱা অসংখ্য মানুহৰ মাজত তেখেতে বিচাৰিছে যে কোনোবা এটা মুহূৰ্তত তেখেতে ৰাষ্ট্ৰৰ পিতা হৈছিল নেকি। পিতা হলেই নহব, পিতা হৈও তেখেত ৰাষ্ট্ৰৰ সম্ৰাটো হব লাগিব। সেইকাৰণে তেখেতে কৈছে যে পিতা আৰু সম্ৰাট, যে সম্ৰাট হলেও যি পিতা, তেখেত ৰাষ্ট্ৰৰ সম্ৰাট কিন্তু ৰাষ্ট্ৰৰ সম্ৰাট হলেও তেখেত প্ৰজাৰ পিতা হব পাৰিছে নেকি। তেওঁ নিজকে প্ৰশ্ন কৰিছে, তেওঁ নিজকে সুধিছে যে তেখেত কোনোবা দিনা ৰাষ্ট্ৰৰ পিতা আৰু সম্ৰাট একেলগে হব পাৰিছে নেকি। সেই জ্যোতি বাৰে বাৰে উভতি আঁতৰি গল উৎকণ্ঠা অধীৰ মোৰ ওচৰৰ পৰা, তাৰ পিছে পিছে সহস্ৰ সহস্ৰ ছায়া মূৰ্তি অখ্যাত জনৰ। সেই জ্যোতি বাৰে বাৰে উভতি আঁতৰি গল উৎকণ্ঠা অধীৰ মোৰ ওচৰৰ পৰা, তেখেতৰ ওচৰৰ পৰা প্ৰেমৰ জ্যোতি আঁতৰি গল। তেখেতে প্ৰেমৰ জ্যোতি তেখেতে সৰ্বসাধাৰণ ৰাইজক সৰ্বসাধাৰণ প্ৰজাক প্ৰেমৰ জ্যোতি বিলাব পৰা নাই। প্ৰেমৰ জ্যোতি আজি পলায়নবাদী, প্ৰেমৰ জ্যোতি আঁতৰি গল, প্ৰেমৰ জ্যোতি সম্ৰাটৰ ওচৰৰ পৰা আঁতৰি গল উৎকণ্ঠা অধীৰ মোৰ ওচৰৰ পৰা, তাৰ পিছে পিছে সহস্ৰ ছায়া মূৰ্তি অখ্যাতজনৰ। কত শিল্পী, কত সৈন্য, কত কাৰুকৰ, কত না নাবিক শ্ৰেষ্ঠী মানে হৈছে বিজনেছমেন, শ্ৰেষ্ঠী মানে হৈছে বিজনেছমেন। বণিক মানে বিজনেছমেন। কৃষক, কুম্ভকাৰ মানে হৈছে পোতাৰ, মানে অসমীয়াত যাক কি বুলি কয় কুমাৰ। কুম্ভকাৰ কণ্ঠৰূপে ব্যক্ত হল, আমি পিতা, আমিও সম্ৰাট, আমাৰ সাম্ৰাজ্য নাই কোনো পণ্ডিতৰ কোনো মানচিত্ৰ অথবা গ্ৰন্থত। অকণি অকণি গঢ়ি স্নেহৰ গভীৰ ৰাষ্ট্ৰ, আমি তাতে পিতাৰূপে আছিলো সম্ৰাট। বুৰঞ্জীৰ মৰুৰ তলেৰে আমাৰ ৰাষ্ট্ৰৰ ধাৰা ফল্গু হৈ বৈ যোৱা সৌচোৱা ভৱিষ্যৰ ফালে। তোমালোকে চাগে একো বুজি পোৱা নাই এই স্তবকটোৰ পৰা। প্ৰথম লাইনটোত আমি পালো সেই জ্যোতি বাৰে বাৰে উভতি আঁতৰি গল উৎকণ্ঠা অধীৰ মোৰ ওচৰৰ পৰা, প্ৰেমৰ জ্যোতি আজি পলায়নবাদী, প্ৰেমৰ জ্যোতি আজি পলাতক, প্ৰেমৰ জ্যোতি তেখেতৰ হাত ওচৰৰ পৰা আঁতৰি গল। তাৰ পিছে পিছে সহস্ৰ ছায়া মূৰ্তি অখ্যাতজনৰ সহস্ৰ ছায়া মূৰ্তি। কি কব বিচাৰিছে কবিয়ে ইয়াতে, যে কত শিল্পী, কত সৈন্য, কত কাৰুকৰ, কত না নাবিক শ্ৰেষ্ঠী বণিক কৃষক কুম্ভকাৰ কণ্ঠৰূপে ব্যক্ত হল। মানে শিল্পী, সৈন্য, কাৰুকৰ, নাবিক, বিজনেছমেন, বণিক, শ্ৰেষ্ঠী, বণিক, কৃষক, কুম্ভকাৰ, পোতাৰ, কুমাৰ আদিয়ে কৈছে আমি পিতা, আমিও পিতা, আমি সম্ৰাট, আমিও সম্ৰাট, আমিও পিতা, আমিও সম্ৰাট, আমাৰ সাম্ৰাজ্য নাই কোনো পণ্ডিতৰ কোনো মানচিত্ৰ অথবা গ্ৰন্থ। এই বিশেষ বৃত্তি প্ৰধান লোকসকলৰ সাম্ৰাজ্য কোনো পণ্ডিতৰ মানচিত্ৰত অঁকা নাই, কোনো মানচিত্ৰত অঁকা নাই। ধৃতৰাষ্ট্ৰৰ ৰাষ্ট্ৰৰ নিচিনাকৈ, ধৃতৰাষ্ট্ৰৰ ৰাষ্ট্ৰৰ যেনেকে এখন পৰিসীমা আছে, সেই পৰিসীমাৰ নিচিনাকৈ এই শিল্পী, এই সৈন্য, এই কাৰুকৰ, নাবিক, বিজনেছমেন, বণিক, কৃষক, কুম্ভকৰৰ সাম্ৰাজ্য কোনো পণ্ডিতে মানচিত্ৰত আঁকি থোৱা নাই, কোনো পণ্ডিতে মানচিত্ৰ অথবা গ্ৰন্থত আঁকি থোৱা নাই। আৰু কিন্তু তেখেতসকলৰ সাম্ৰাজ্য কিহৰ সাম্ৰাজ্য? এই সাম্ৰাজ্য হৈছে অকণি অকণি গঢ়ি স্নেহৰ গভীৰ ৰাষ্ট্ৰ। এই সাম্ৰাজ্য হৈছে স্নেহেৰে গুঠা সাম্ৰাজ্য, স্নেহেৰে গুঠা সাম্ৰাজ্য। আৰু এই সাম্ৰাজ্যত কোন আছে? এই সাম্ৰাজ্যত আছে তেখেতৰ পুত্ৰ সন্তান, তেখেতৰ পুত্ৰ পুত্ৰী সন্তান, নিজৰ ভাৰ্যা আদিৰে গঢ়া এক সাম্ৰাজ্য। আৰু এই সাম্ৰাজ্য কোনো পণ্ডিতৰ কোনো মানচিত্ৰ অথবা গ্ৰন্থত থকা সাম্ৰাজ্য নহয়। এই সাম্ৰাজ্য হৈছে তেওঁলোকে স্নেহেৰে গঢ়া সাম্ৰাজ্য। অকণি অকণি গঢ়ি স্নেহৰ গভীৰ ৰাষ্ট্ৰ, আমি তাতে পিতা ৰূপে আছিলো সম্ৰাট। যে এই সাম্ৰাজ্যত তেখেত আছিলে কি আছিলে?
পিতা পিতা আৰু পিতা হলেও পিতা লগতে তেখেত কি আছিল এই সাম্ৰাজ্যৰ সম্ৰাট তেখেত সকল কি আছিল পিতা ৰূপে সম্ৰাট আৰু আনতে ধৃতৰাষ্ট্ৰ কি হৈছে ধৃতৰাষ্ট্ৰ হৈছে সম্ৰাট কিন্তু ধৃতৰাষ্ট্ৰ হ'ব পৰা নাই পিতা তেখেতে হ'ব পৰা নাই ৰাষ্ট্ৰৰ পিতা ধৃতৰাষ্ট্ৰ হ'ব পৰা নাই কিন্তু এই বিশেষ বৃত্তি প্ৰধান লোকসকল তেখেতসকলৰ সাম্ৰাজ্যত কি পিতা আৰু পিতা লগতে তেখেতসকল নিজৰ সাম্ৰাজ্যত নিজৰ ঘৰখনিত তেখেতসকল হৈছে সম্ৰাট গতিকে এই মানুহখিনি সুখী মানুহ এই মানুহখিনি নিজৰ সাম্ৰাজ্যত পিতাও সম্ৰাটো ধৃতৰাষ্ট্ৰ অকল সম্ৰাট পিতা নহয় গতিকে ধৃতৰাষ্ট্ৰ অসুখী বুৰঞ্জীৰ মৰুৰ তলেৰে আমাৰ ৰাষ্ট্ৰৰ ধাৰা ফলবোৰ বৈ যোৱা সৌচোৱা ভৱিষ্যৰ ফালে এই যিখিনি বৃত্তি প্ৰধান লোকসকল আছে এই বৃত্তি প্ৰধান লোকসকলৰ নিজৰ সন্তানে কি কঢ়িয়াব নিজৰ সন্তানে কঢ়িয়াব তেওঁলোকৰ লিনিয়েজ নিজৰ সন্তানে কঢ়িয়াব তেওঁলোকৰ বংশ কঢ়িয়াব ভৱিষ্যতৰ ফালে নিজৰ সন্তানে তেওঁলোকৰ আদৰ্শ প্ৰবাহিত কৰিব ভৱিষ্যতৰ ফালে বুৰঞ্জীৰ মৰুৰ তলেৰে আমাৰ ৰাষ্ট্ৰৰ ধাৰা ফলবোৰ বৈ যোৱা মৰুভূমিৰ মাজেৰে বৈ যোৱা নদীৰ নিচিনাকৈ মৰুভূমিৰ মাজেৰে বৈ যোৱা নদী চাৰিওফালে একো নাই খালি নদীখন বৈ গৈছে আৰু এই বিশেষ বৃত্তি প্ৰধান লোকসকলৰ আদৰ্শ নিজৰ সতি সন্ততিয়ে মৰুৰ মাজেৰে বৈ যোৱা নদীৰ নিচিনাকৈ ভৱিষ্যতৰ ফাললৈ এই আদৰ্শ লৈ যাব পোহৰৰ চক্ৰ সেই হঠাতে লম্বিত হল আলোকৰ সৰীসৃপ নদী হৈ বৈ গল পোহৰৰ চক্ৰ সেই হঠাতে লম্বিত হল আলোকৰ সৰীসৃপ নদী হৈ বৈ গল দেখে প্ৰান্তই সেই পোহৰত উদ্ভাসি উঠিল দিশে পল্লৱ ছায়াৰে ঘেৰা কুটিৰৰ অভিমুখে পল্লৱ ছায়া মানে গছৰ ছাঁ পল্লৱ ছায়াৰে ঘেৰা কুটিৰৰ অভিমুখে নিযুতজনৰ মূৰ্তি পুৰুষে কন্যাটি হাতত ধৰি পুত্ৰ কান্ধত লৈ পিতা যায় আগে পিছত বিব্ৰতা মাতৃ উন্মুক্ত স্তনত লোভী যমজ সন্তান মানে কি জুৰুৱা সন্তান দুটা সন্তান যমজ সন্তান লগে গৈ থাকো মই নিৰ্বিকাৰ অন্ধকাৰ চেদিল করুন কাৰণ সম্ৰাট মই যদিওবা বিধৱাৰ শুভ্ৰ সীমান্তৰে অকা সাম্ৰাজ্যৰ মানচিত্ৰ মোৰ মই ক্লিপ অযৌন অজৰ মইতো নহওঁ শ্ৰুতশ্বিনী মই শিলাহতৰ আশ্ৰয় অথচ ময়ো যে পিতা হে সঞ্জয় মোৰ সন্তানৰ ভস্ম শালমলীৰ অংকুৰ দৰে শালমলীৰ অংকু মানে শালমলী মানে শিমলু তোলা শালমলীৰ অংকু মানে শালমলীৰ অংকুৰ দৰে বতাহে নিৰূপায় মানে শিমলু তোলা বতাহত নিৰূপায় বতাহত ইফালে ঘূৰি ফুৰে হঠাৎ দেখিলো মই অদৃশ্য এখনি জালে মেৰাই ধৰিছে সেই মানুহৰ সমদল সময়ৰ নদীৰ বুকুত তাৰে সূত্ৰ ধৰি মই গলো আগবাঢ়ি কবিতাটোৰ কিমানখিনি আছে বহুতখিনি আছে নেকি বহুতখিনি আছে এতিয়া কথাটো হৈছে কবিতাটো অলপ দীঘল পঢ়ি মানে বস্তুটো মানে এদিনতে গোটেইখিনি কোনো পঢ়িব নোৱাৰে লাহে পঢ়িব লাগিব আৰু এই ভিডিঅ'টো এদিনত কোনো চাব নোৱাৰে ভিডিঅ'টো চাব লাগিব সেগমেন্ট কৰি ভিডিঅ'টো আজি অলপ কালি অলপ এনেকৈ ভিডিঅ'টো চাব লাগিব কিন্তু ভিডিঅ'টো প্ৰয়োজনীয় সকলৰ কাৰণে ভিডিঅ'টো উপযোগী প্ৰথমতে আমি এই যিটো লাইন আছে কন্যাটি হাতত লৈ পুত্ৰ কান্ধত লৈ পিতা যে আগে পিছত বিব্ৰতা মাতৃ এই লাইনটো আমি পৰীক্ষাত উত্তৰ লিখিব পাৰিম
ইয়াত যি কৈছে উন্মুক্ত স্তন, এই উন্মুক্ত স্তন সম্ভৱত মুক্ত প্ৰেমৰ দ্যোতক মানে মুক্ত প্ৰেমৰ চানেকি। কিন্তু এই মুক্ত প্ৰেমৰ বসন্ত এদিন শেষ হল আৰু তাৰ ঠাই ললে বুদ্ধিৰ স্বৈৰাচাৰে। মানুহ এই স্বৈৰাচাৰৰ কবলত পৰিল। প্ৰেমৰ ভস্ম বতাহত উৰি ফুৰা শিমলু তুলাৰ দৰে নিৰুপায় আৰু নিৰাশ্ৰয় হল। নীতিহীন বুদ্ধিয়ে সৃষ্টি আৰু শূন্যতাত তাৰ স্থিতি সমূলি নাইকিয়া হল। পোহৰৰ চক্ৰহেই হঠাতে লম্বিত হল, আলোকৰ সৰীসৃপ নদী বৈ গল। দেশে দেশে প্ৰান্তই প্ৰান্তই সেই পোহৰত উদ্ভাসি উঠিল। দিশে দিশে পল্লৱ ছায়াৰে ঘেৰা কুটিৰৰ অভিমুখে নিযুতজনৰ মূৰ্তি পুৰুষে পুৰুষে। কন্যাটি হাতত ধৰি পুত্ৰক কান্ধত লৈ পিতা যায় আগে আগে, পিছত বিব্ৰতা মাতৃ। উন্মুক্ত স্তনত লোভী যমজ সন্তান। এয়া হৈছে মুক্ত প্ৰেমৰ দ্যোতক, মুক্ত প্ৰেমৰ চিনাকি। উন্মুক্ত স্তনত লোভী সন্তান মানে এয়া মুক্ত প্ৰেম। লগে লগে গৈ থাকো মই নিৰ্বিকাৰ অন্ধকাৰ চেতিল কৰোন। ধৃতৰাষ্ট্ৰ সম্ৰাট, ধৃতৰাষ্ট্ৰ মানে সম্ৰাট, সম্ৰাট কাষে কাষে কিয় গৈ থাকে? কাৰণ তেখেত সম্ৰাট হৈছে এই গোটেইখিনি মানুহৰ সম্ৰাট। সম্ৰাট গোটেইখিনি মানুহৰ লগত অবিচ্ছেদ্যভাৱে জড়িত আৰু সেয়ে তেখেতে এই সাধাৰণ প্ৰজাৰ লগত গৈ থাকে। কাৰণ সম্ৰাট মই, যদিওবা বিধৱাৰ শুভ্ৰ সীমান্তৰে অকা সাম্ৰাজ্যৰ মানচিত্ৰ মই এইখিনি আগতে কৈছো। মই ক্লীব, মই দুৰ্বল, অযৌন, অজৰ। মইতো নহওঁ স্ৰোতশ্ৰেণী, স্ৰোতশ্ৰেণী মানে সদা প্ৰবাহিত, স্ৰোতশ্ৰেণী মানে সদা প্ৰবাহিত, সদায় বৈ থকা। মই শিলা সোঁতৰ আশ্ৰয়। সম্ৰাট, সম্ৰাট সদায় বৈ থকা সম্ৰাট নহয়, সদায় সম্ৰাট মানুহৰ সুখ দুখৰ সংগ দিয়া সম্ৰাট নহয়। তেওঁ শিলা সোঁতৰ আশ্ৰয়, মানে শিলা সোঁতৰ আশ্ৰয় মানে গ্ৰীষ্মকালত বয় আৰু ঠাণ্ডাকালি শৰৎকালত মানে শীতকালি শিলৰ সোঁত বন্ধ হৈ যায়, শিলৰ সোঁত শীতকালি বহুত লেধেমীয়া হৈ যায়। আৰু সম্ৰাট যি সম্ৰাট আছে এই সম্ৰাটো সদায় বৈ থকা সদা প্ৰবাহিনী সম্ৰাট নহয়। সম্ৰাটে তেওঁ সাধাৰণ প্ৰজাৰ সদায় সুখ দুখৰ সংগ দিয়া সম্ৰাট নহয়। তেওঁ কেতিয়াবাহে সাধাৰণ প্ৰজাৰ সুখ দুখৰ সম্ৰাট দিছে, সংগ দিছে। অথচ ময়ো যে পিতা হে সঞ্জয়, মোৰ সন্তানৰ ভস্ম, মোৰ সন্তানৰ ভস্ম শালমলীৰ অংকুৰ দৰে শিমলু তুলাৰ নিচিনাকৈ বতাহে বতাহে নিৰুপায়। কুৰুক্ষেত্ৰ যুদ্ধত তেখেতৰ সন্তানসকলৰ মৃত্যু ঘটিল আৰু সন্তানসকলৰ মৃত্যু ঘটাৰ ফলত সন্তানসকলক চিতাত জ্বলাই দিয়া হল আৰু সেই ভস্মই ধৃতৰাষ্ট্ৰ সম্ৰাটক আজি অধৈৰ্য কৰি তুলিছে। কাৰণ সেই ভস্মই আহি তেওঁক বাৰে বাৰে আঘাত কৰিছে আৰু তেওঁক আজি অধৈৰ্য কৰি তুলিছে। হঠাৎ দেখিল এই অদৃশ্য এখনি জালে মেৰাই ধৰিছে সেই মানুহৰ সমদল। এই কন্যাটি হাতত ধৰি পুত্ৰ হাতত লৈ পিতা যায় আগে আগে, মানে এখন শান্ত সমাহিত সমাজৰ প্ৰতিচ্ছবি। এই শান্ত সমাহিত প্ৰতিচ্ছবিক আজি মেৰাই ধৰিছে, কিহে মেৰাই ধৰিছে? হঠাৎ দেখিল সেই অদৃশ্য এখনি জালে মেৰাই ধৰিছে সেই মানুহৰ সমদল। সময়ৰ নদীৰ বুকুত তাৰে সূত্ৰ ধৰি মই গলো আগবাঢ়ি। এই শান্ত সমাহিত সুখী মানুহখিনিক আজি মেৰাই ধৰিছে, কিহে মেৰাই ধৰিছে? আজি মানুহখিনিক মেৰাই ধৰিছে সাম্ৰাজ্যৰ চক্ৰজালে। মেৰাই ধৰিছে সাম্ৰাজ্যৰ চক্ৰজালে মেৰাই ধৰিছে। দেখিল কৰ্ক ক্ষীণ মানুহৰ উপৰি পুৰুষ দলে দলে পলাতক, হাতত শিৰৰ অস্ত্ৰ অধোমুখী, সুঠাম নায়ক মৃত। সকলোতে ভীত সচকিত, দেখি আগন্তুক উত্তৰৰ তুষাৰৰ কুটিলতা। দেখি আগন্তুক উত্তৰৰ তুষাৰ মানে হৈছে কি কুঁৱলী। তুষাৰ মানে কুঁৱলী আৰু অখিদন্ত শাৰ্দুলৰ মাংসলভী হীন চতুৰতা। শাৰ্দুল মানে হৈছে বাঘ, টাইগাৰ।
ইয়াত কিছুমান প্ৰতীক ব্যৱহাৰ কৰিছে। এটা হৈছে কি সুঠাম নায়ক। স্বপ্ন ভ্ৰমণত ধৃতৰাষ্ট্ৰই অতীতলৈ হুমুকিয়াইছে। সহজাত শুভ বুদ্ধি অথবা মুক্ত প্ৰেমক যাক কবিয়ে সুঠাম নায়ক বুলিছে। দেখিল কৰ্কশীৰ্ণ মানুহৰ উপৰি পুৰুষ দলে দলে পলাতক, হাতৰ শিলৰ অস্ত্ৰ অধোমুখী। সুঠাম নায়ক মৃত। সুঠাম নায়ক মানে কি? সুঠাম নায়ক মানে হৈছে সহজাত শুভ বুদ্ধি আৰু মুক্ত প্ৰেম। সুঠাম নায়ক মানে কি? সহজাত সুঠাম নায়ক মানে হৈছে সহজাত শুভ বুদ্ধি আৰু কি মুক্ত প্ৰেম। মুক্ত প্ৰেম মানে কি উন্মুক্ত স্তন। উন্মুক্ত স্তনৰ যোগেদি আমি কি বুজালো? মুক্ত প্ৰেম। তো সহজাত শুভ বুদ্ধি আৰু মুক্ত প্ৰেম এই দুটা কবিয়ে বুজাইছে সুঠাম নায়ক ৰূপে। সুঠাম নায়ক মৃত। আজি সহজাত শুভ বুদ্ধি আৰু মুক্ত প্ৰেম আজি মৃত। সকলোটি ভীতি সচক্য, দেখি আগন্তুক উত্তৰৰ তুষাৰৰ কুটিলতা আৰু অখিদন্ত শাৰ্দুলৰ মাংসলোভীহীন চতুৰতা। অখিদন্ত শাৰ্দুল মানে হৈছে হিংসা। কবিতাটোত অখিদন্ত শাৰ্দুলৰ অৰ্থ হৈছে হিংসা। এইটো এটা প্ৰতীকী শব্দ আৰু এই প্ৰতীকী শব্দ অখিদন্ত শাৰ্দুল মানে হৈছে হিংসা। মানে সহজাত শুভ বুদ্ধি আৰু মুক্ত প্ৰেম। সহজাত শুভ বুদ্ধি আৰু মুক্ত প্ৰেম এই দুটা বস্তুক কিহে জয় কৰিলে? এই দুটা বস্তুক জয় কৰিলে হিংসাই। সহজাত শুভ বুদ্ধি আৰু মুক্ত প্ৰেমক জয় কৰিলে হিংসাই। অদূৰত শিলৰ গুহাত বৃদ্ধ এক নপুংসক, নুব্জ দেহ অৰণ্যত লতা তন্তু লৈ গুঠিছে এখন জাল। ইয়াতে কি বুজাইছে? অদূৰত শিলৰ গুহাত বৃদ্ধ এক নপুংসক, নুব্জ দেহ অৰণ্যৰ লতা তন্তু লৈ গুঠিছে এখন জাল। এই নপুংসক বৃদ্ধ মানে এইটো এটা প্ৰতীকী শব্দ। এই প্ৰতীকী শব্দৰ অৰ্থটো হৈছে নীতিহীন বুদ্ধি। এই প্ৰতীকী শব্দটোৰ অৰ্থ নীতিহীন বুদ্ধি। যে সহজাত শুভ বুদ্ধি আৰু মুক্ত প্ৰেমক এদিন জয় কৰিলে হিংসা আৰু নীতিহীন বুদ্ধিয়ে। অখিদন্ত শাৰ্দুল আৰু নপুংসক বৃদ্ধই জয় কৰিলে, নীতিহীন বুদ্ধিয়ে জয় কৰিলে। কৰ্কশ কণ্ঠেৰে দিছে পলাতক দলক আশ্বাস, মাপৈ ফিৰো, সুঠাম শৰীৰে দিয়ে চাপদক ভোগ। চাপদ মানে হৈছে কেট, মেকুৰী। চাপদ মানে সুঠাম শৰীৰে দিয়ে চাপদক ভোগ, ৰক্ষা কৰি কেৱল বুদ্ধিয়ে। মানে দেহ ব্যৱস্থা ৰক্ষা কৰিব। কিহে ৰক্ষা কৰিব? বুদ্ধিয়ে ৰক্ষা কৰিব। দেহ ব্যৱস্থা ৰক্ষা কৰিব বুদ্ধিয়ে। সুঠাম শৰীৰে দিয়ে চাপদক ভোগ। মানে সুঠাম শৰীৰ মানে হৈছে শক্তি, বীৰ্য। শক্তি আৰু বীৰ্যই কাক ভোগ দিব? মেকুৰীক খুৱাব আৰু ৰক্ষা কৰিব। আজি সমাজ ৰক্ষা কৰিব, আজি দেহ ৰক্ষা কৰিব বুদ্ধিয়ে ৰক্ষা কৰিব। আজি দেহ ৰক্ষা কৰিব বুদ্ধিয়ে। জাল গোঠা শেষ হল, কুটিল তৃপ্তিত জ্বলি উঠিল বৃদ্ধৰ চকু। মানে জাল গোঠা শেষ হল। সাম্ৰাজ্যৰ চক্ৰজালে মানুহক মেৰাই পেলালে। মানুহক সহজতা শুভ বুদ্ধি আৰু মুক্ত প্ৰেম আঁতৰাই অখিদন্ত শাৰ্দুল আৰু নপুংসক বৃদ্ধই জয় কৰিলে। জাল গোঠা শেষ হল, কুটিল তৃপ্তিত জ্বলি উঠিল বৃদ্ধৰ চকু। মানে নীতিহীন বুদ্ধিয়ে জয়লাভ কৰিলে। নীতিহীন বুদ্ধিয়ে জয়লাভ কৰিলে। কোনো এক ৰমণীৰ, কোনো এক মাতৃৰ বুকুৰ সন্তানক
কাহি আনি দিলে দলিয়াই অকিৰন্ত বাঘৰ আগত। অকিৰন্ত বাঘ মানে হিংসা, হিংসা। So হিংসাই জয় কৰিলে। কোনো এক ৰমণীৰ কোনো এক মাতৃৰ বুকুৰ সন্তানক কাহি আনি দিলে দলিয়াই অকিৰন্ত বাঘৰ আগত। মানে হিংসাই সমাজখন সমাজৰ গাঁথনি শেষ কৰি পেলালে। হিংসাই সমাজত অপৰাধ সৃষ্টিত অৰিহণা যোগালে। কোমল পেলব সেই মানৱক মাংসৰ আস্বাদে আনিলে তৃপ্তি নিদ্ৰা। মাতৃৰ বুকুৰ পৰা এটা সন্তানক কঢ়িয়াই আনি অকিৰন্ত শাৰ্দুলৰ আগত দলিয়াই দিছে। আৰু এই অকিৰন্ত শাৰ্দুলে এই সন্তানটি ভক্ষণ কৰাৰ পিছত কি হৈছে? তৃপ্তিৰ নিদ্ৰা আহিছে, চাপত নিদ্ৰিত। মানে এই ছবিতে এইটোৱে বহন কৰিছে যে হিংসাই যেতিয়া মানুহৰ মাজত অপৰাধ ৰক্তাক্ত ইতিহাস বহন কৰিলে আৰু তাৰ ফলত চাপত নিদ্ৰিত, তাৰ ফলত আজিৰ সমাজৰ দুষ্ট বুদ্ধি বা দুষ্ট চক্ৰ তৃপ্তিৰ নিদ্ৰাত মগ্ন। পিছ মুহূৰ্ততে বন্দী শাৰ্দুলৰ তীব্ৰ গৰ্জনেও পৰাস্ত মানিলে মানুহৰ জয় উল্লাসত। বন্দী শাৰ্দুলৰ তীব্ৰ গৰ্জনেও পৰাস্ত মানিলে মানুহৰ জয় উল্লাসত। ইয়াৰ অৰ্থ এইটোৱে মানৱতাৰ ধ্বংসৰ প্ৰতিহু হিংসাক প্ৰথমতে আক্ৰমণাত্মক নীতিৰে বুদ্ধিয়ে দেহ জয়ৰ কামত লগাই পিছত তাকো পৰায়ত্ত কৰিলে। এই যিটো লাইন আছে, বন্দী শাৰ্দুলৰ তীব্ৰ গৰ্জনেও পৰাস্ত মানিলে মানুহৰ জয় উল্লাসত, তাৰ অৰ্থ এইটোৱে যে বন্দী শাৰ্দুল মানে কি? হিংসা। যে মানৱতাৰ ধ্বংসৰ প্ৰতি হিংসা কি আছিলে? হিংসা হৈছে মানৱতাৰ ধ্বংসৰ প্ৰতিভূ। আৰু এই হিংসাক কি কৰিছে? বন্দী শাৰ্দুলৰ তীব্ৰ গৰ্জন মানে হিংসাই পৰাস্ত মানিলে কিহত? মানুহৰ জয় উল্লাসত। মানুহৰ জয় উল্লাসত পৰাস্ত মানিলে মানে এই হিংসাই পৰাস্ত মানিলে কিহত পৰাস্ত মানিলে? মানুহৰ ওচৰত হিংসাই পৰাস্ত মানিলে। কেনেকে পৰাস্ত মানিলে? এই হিংসাক প্ৰথমতে কি কৰিলে? হিংসাক কোনে ব্যৱহাৰ কৰিলে? হিংসাক ব্যৱহাৰ কৰিলে বুদ্ধিয়ে। হিংসাক কোনে ব্যৱহাৰ কৰিলে? হিংসাক ব্যৱহাৰ কৰিলে বুদ্ধিয়ে। আৰু হিংসাক যেতিয়া বুদ্ধিয়ে ব্যৱহাৰ কৰিলে তাৰ ফলত কি হল? তাৰ ফলত হিংসাৰ লগত যেতিয়া বুদ্ধি জড়িত হল তাৰ ফলত কি হল? আক্ৰমণাত্মক নীতিয়ে দেহ জয়ত কামত লগালে। আৰু দেহ জয়ত কামত লগাই পিছত এই হিংসাক বন্দী শাৰ্দুল বুলি কৈছে। বন্দী শাৰ্দুল এই হিংসাক পিছত মানুহে পৰায়ত্ত কৰিলে। শ্ৰেষ্ঠ দেহী নায়কৰ বীৰত্বৰ অভাৱ পুৰালে বুদ্ধিৰ কুটিল জালে। আগতে আছিলে শক্তি বীৰ্য, এই শক্তিৰ বীৰ্যক লাহে লাহে কোনে পৰায়ত্ত কৰিলে? বুদ্ধিৰ কুটিল জালে পৰায়ত্ত কৰিলে। হিংসা অকিৰন্ত শাৰ্দুল হিংসাক পৰায়ত্ত কৰিলে বুদ্ধিয়ে। পৰায়ত্ত কৰাই এই হিংসা আৰু বুদ্ধি লগ লাগি আক্ৰমণাত্মক নীতি ৰচিত হল। আৰু সেই আক্ৰমণাত্মক নীতিৰে মানুহে দেশ জয় কৰিলে। আৰু দেশ জয় কৰাৰ ফলত কি হল? জয় উল্লাস সৃষ্টি হল। সেই জালে লাহে লাহে মেৰাই ধৰিলে সমগ্ৰ মানৱ সত্তা ভীৰু অসহায়। সেই সূতা জীৱিকাৰ আহে আহে বিজড়িত, জীৱনকো মেৰাই ধৰাৰ তাৰ লোলুপ সৰ্পিল গতি। এই লাইনটো ইম্পৰ্টেণ্ট। সেই জালে লাহে লাহে মেৰাই ধৰিলে সমগ্ৰ মানৱ সত্তা ভীৰু অসহায়। সেই সূতা জীৱিকাৰ আহে আহে বিজড়িত, জীৱনকো মেৰাই ধৰাৰ তাৰ লোলুপ সৰ্পিল গতি। ইয়াৰ যোগেদি কবিয়ে আচলতে বৰ্তমানৰ সমাজ ব্যৱস্থাৰ ওপৰত ক'ব বিচাৰিছে। এই কবিতাটোৰ প্ৰধান উদ্দেশ্য হৈছে বৰ্তমানৰ চিত্ৰ প্ৰদৰ্শন। বুদ্ধিৰ জালৰ সূতাই
জীৱিকা আৰু জীৱনক বেলেগে বেলেগে মেৰাই ধৰি সিহঁতৰ মাজত বিচ্ছেদ সৃষ্টি কৰাৰ কৰুণ দৃশ্য লাহে লাহে উন্মোচিত হ'ল। ইয়াৰ অৰ্থ এই যে কৰ্মী আৰু কৰ্মৰ মাজত, সৃষ্টি আৰু স্ৰষ্টাৰ মাজত, ব্যক্তি আৰু ৰাষ্ট্ৰৰ মাজত বিচ্ছিন্নতাবোৰ ক্ৰমান্বয়ে সম্পূৰ্ণ হৈ আহিল। সাম্প্ৰতিক কালৰ ৰাষ্ট্ৰই উৎপাদনৰ আহিলাসমূহ হস্তগত কৰি সামাজিকভাৱে প্ৰয়োজনীয় জীৱিকা, দক্ষতা আৰু দৃষ্টিভংগীৰ বিধায়ক হৈ পৰিছে। ব্যক্তিৰ আশা আকাংক্ষা মহিমূত কৰিছে। এনে অৱস্থাত মানুহৰ মুক্তি নাই, জীৱনৰ মূল্য আৰু মৰ্যাদা অস্বীকৃত। এনে মানৱ হত্যা ভীৰু আৰু অসহায়, সেই সূতা জীৱিকাৰ আহে আহে বিজড়িত জীৱনক মেৰাই ধৰাৰ তাৰ লঘু ফল গতি। মই যিখিনি কথা এইমাত্ৰ কলো এইখিনি নোটছত আছে, এইখিনি নোটছত পাবা তোমালোকে। আৰু বুদ্ধিৰ চক্ৰজালে লাহে লাহে মানুহক মেৰাই ধৰিলে, আৰু মেৰাই ধৰাৰ ফলত মানুহ আজি ওলাব নোৱাৰা হৈ পৰিল। আৰু ইয়াৰ ফলত কি হল যে মানুহৰ মুক্তি নাই, জীৱনৰ মূল্য আৰু মৰ্যাদা অস্বীকৃত। ইয়াৰ ফলত কি হল, মানুহৰ মুক্তি নাই, মানুহৰ মুক্তি নাই, জীৱনৰ মূল্য আৰু মৰ্যাদা, জীৱনৰ মূল্য আৰু মৰ্যাদা অস্বীকৃত। কবিতাটো আজিলৈকে এইখিনিতে সমাপ্ত কৰিলো। যদি তোমালোকে আৰু কবিতাটো বিচাৰা আৰু যদি পিছৰখিনি মই ক্লাছ কৰাটো বিচাৰা, তেনেহলে তলৰ কমেন্ট সেকশনত জনালে হ'ল। মই আকৌ এটা ক্লাছ লম যদি উপযুক্ত সঁহাৰি তোমালোকৰ পৰা পাওঁ। কিমানখিনি বাকী আছে? এইখিনি বাকী আছে দ্বিতীয় স্তবক, এইখিনিতে আৰম্ভ হৈছে দ্বিতীয় স্তবকটো, এইখিনি দ্বিতীয় স্তবকটো আৰম্ভ হ'ল। দ্বিতীয় স্তবকটো আৰম্ভ হৈ তাৰপিছত আহিলে প্ৰেমৰ কথা, এইখিনিত আহিলে প্ৰেমৰ কথা, কবিতাটো প্ৰেমৰ কথা আহিলে এইখিনিত, যে প্ৰেমেদি দেশ জয় কৰিব পাৰি, প্ৰেমৰ যোগেদি দেশ জয় কৰিব পাৰি। তাহত গান্ধাৰী আহিলে, তাহত কবিতাটোত গান্ধাৰীৰ চৰিত্ৰটোৱে উমুকি মাৰিলে। গান্ধাৰী কি কলে? গান্ধাৰী এবাৰ খোলা অৱগন্থনৰ অন্ধকাৰ, অৱগন্থন মানে ভেইল, ওৰণি, অৱগুণ্ঠনৰ অন্ধকাৰ। গান্ধাৰীক পৃথিৱীখন চাব দিছে। কালপুৰুষৰ অখি জ্বলিছিলে চোৱা পশ্চিমত। কালপুৰুষ মানে কি? কালপুৰুষ মানে তোমালোকৰ নক্ষত্ৰ মণ্ডলী, কালপুৰুষ এটা নক্ষত্ৰ মণ্ডলী। অখি মানে দুই, অগ্নি। লুব্ধক মানে হান্তাৰ, লুব্ধক মানে হান্তাৰ, চিকাৰী, লুব্ধক মানে চিকাৰী। লুব্ধ মানে গ্ৰীডি, মানে লোভী। কুৰুক্ষেত্ৰ শ্মশানত ফুৰিছেনে শুকান অস্থিৰ সন্ধানত। উত্তৰত মেঘে মেঘে ধ্ৰুৱৰ বিলুপ্তি, ধ্ৰুৱ মানে ধ্ৰুৱতৰা, ধ্ৰুৱতৰা মানে কি? ভেনাছ, শুক্ৰ গ্ৰহ। নৈৰিতত জ্বলিছে গ্ৰহ, নৈৰিত মানে এইটো কি? ইষ্ট, ৱেষ্ট, এইটো নৰ্থ, এইটো সাউথ। তো নৈৰিত মানে এইটো কোন? এইটো কোনক কোৱা হয় নৈৰিত, এইটো কোনক কোৱা হয় নৈৰিত। পলাশ ডালৰ পৰা উৰি গৈ উভতি আহিল কেইহিন সপোনৰ দল। মই জানো সেই হব, ইয়াকেই দিয়া মোক, তাকে দেখুৱাই দিয়া এই মুহূৰ্তত। যেতিয়া বুজিলো মই প্ৰেম নহয় জীৱন যাত্ৰাৰ এনে কোনো মহত্তম প্ৰয়োজন, তেতিয়া জানিলো মই কৰুণাৰ আত্মম্ভৰিতাই অশ্ৰুৰ বাষ্পৰে ঢাকে বাৰ্ধক্যৰ অসাৰ আকাশ। পিতাৰ জটিল মৃত্যু, তেখেত সাম্ৰাজ্যৰ পিতা হব নোৱাৰিলে, বাচি আছে কেৱল সম্ৰাট। এজন স্বৈৰাচাৰী সম্ৰাটে বাচি থাকিল। ক্লীব জৰ অজৰ অব্যয় এক অলিংগ সম্ৰাট, অলিংগ সম্ৰাট। সেই তেওঁ গান্ধাৰীক কৈছে সেই ক্লীব সম্ৰাটক, সেই দুৰ্বল সম্ৰাটক প্ৰেমৰ সম্ৰাট কৰা, মানে আধুনিক ৰাষ্ট্ৰক তেখেতে তাৰ যদি ক'ব বিচাৰিছে যে আধুনিক ৰাষ্ট্ৰসমূহ প্ৰেমৰ ৰাষ্ট্ৰ হব লাগিব। সেই গান্ধাৰী তোমাৰ গান্ধাৰীৰ প্ৰেমৰ সম্ৰাট কৰিব গৈছে। তেতিয়াহে পিতাৰ সন্মান মোক দিব, তেতিয়াহে আজিৰ ৰাষ্ট্ৰসমূহ এখন উন্নত ৰাষ্ট্ৰ বুলি ক'ব, এখন ভাল ৰাষ্ট্ৰ বুলি ক'ব, এখন সুগঠিত ৰাষ্ট্ৰ বুলি ক'ব। শাসন লিপিয়ে শত সহস্ৰ ৰাষ্ট্ৰৰ হানিত পৰক যদি কৰে, শাসন লিপিয়ে শত সহস্ৰ ৰাষ্ট্ৰৰ হানিত পৰক যদি কৰে। পণ্ডিতৰ মূঢ় কৌতূহল, ধৃতিৰ আশ্ৰয় মাথো মানুহৰ
পৰম নিৰ্ভৰ। ধৃতি মানে ধৈৰ্য, যুদ্ধ পেচাল নহয়, ধৈৰ্য হৈছে মানুহৰ পৰম নিৰ্ভৰ। শাসন লিপিয়ে শত সহস্ৰ ৰাষ্ট্ৰৰ হানিত পৰক যদি কৰে। হানিত মানে তেজাল, হানিত মানে ৰক্তাক্ত, যে শাসন লিপিয়ে বহুত ৰাষ্ট্ৰৰ ইতিহাস ৰক্তাক্ত কৰি পেলাইছে। কিন্তু ধৃতৰাষ্ট্ৰই শেষত কৈছে যে ধৃতিৰ আশ্ৰয় মাথো মানুহৰ পৰম নিৰ্ভৰ। মানুহৰ পৰম নিৰ্ভৰ হৈছে ধৈৰ্য। মানুহে যদি ভালদৰে জীৱন যাপন কৰিব লাগে তেনেহলে ধৃতিৰ আশ্ৰয় লব লাগিব। যদি কবিতাটোৰ ওপৰত আকৌ তোমালোকে লেকচাৰ বিচাৰা তেনেহলে কমেন্ট সেকশনত ক'লে হ'ল, মই আকৌ এটা ক্লাছ কবিতাটোৰ ওপৰত ল'ম। সো থেংক ইউ ডিয়াৰ ষ্টুডেণ্টছ। আজিলৈকে এইখিনিতে খতম শেষ হ'ল, আৰু পিছলৈকে যদি তোমালোকে বিচাৰা কমেন্ট সেকশনত ক'লে হ'ল। ধন্যবাদ।